মোৰ ধৈৰ্য নাই বাবা, মোৰ ধৈৰ্য নাই, ক'বলৈ মোৰ ধৈৰ্য নাই। মাইনু মই নোৱাৰোঁ আৰু মই নাথাকোঁ আজি এনেকৈ বুলি কৈছে। খালি বোলো এইটো কি কৰিলি এইটোতো বহি থাকিবলৈ দিছিলোঁ, বহি নাথাকিলি কিয়? কৈছে মই নোৱাৰোঁ আৰু মাইনু, মই নাথাকোঁ জীয়াই। আপোনালোকৰ সৰু ছোৱালী নাই, জ্বলাই দিলে। নাতিনীজনীয়ে কৈছে, নাতি বোৱাৰীজনীয়ে। একো নাজানো, আমি ভাত পানী খাই বৈ শুলোঁ। খোৱাৰ পাছত নাতি বোৱাৰীজনীয়ে ফোন কৰিছে শাহুৱেকলৈ, শাহুৱেকে ফোন কৰিছে মোলৈ, দিন ডাঙৰ ছোৱালীজনী। ৰাতি 11টামান বাজিছে নেকি, 11টামান বাজিছে। কিমান সময়ত আমি একেও নাজানো বাবা, আমি একো আৰু আমাৰ ঘৰলৈ জয়ন্তই আহিবলৈকো নিদিয়ে। মোৰ ইমান ডাঙৰ অপাৰেশ্যন এটা হ'ল। মাৰপিট মানে তাই আনত চবতো আছিলেগৈ। শাহুৱেকে গৈ লৈ আহিলে নিকুত, শাহুৱেকে আৰু দেউৰকে, জীয়ক আৰু জোঁৱায়েকে। নাজানো কোন, মই নাজানো বাবা, মই নাজানো। নাই, নকয়। নিদিয়ে। মোৰ ইমান ডাঙৰ অপাৰেশ্যন এটা হ'ল, আহিবলৈ নিদিলে। কালি কি হ'ল মই একো নাজানো, ৰাতি ফোন কৰোঁতেহে জানো। ফোন কৰোঁতে কৈছে আইতা আপোনালোকৰ সৰু ছোৱালী নাই, জ্বলাই দিলে। নাতিনীজনীয়ে কৈছে, নাতি বোৱাৰীজনীয়ে। কি কয় কি আইতা আপোনাৰ ছোৱালী সৰু মুনা মাহীক জ্বলাই দিলে, জয়ন্ত মহাই এনেকৈ, জয়ন্তই এনেকৈ কৈছে। তেতিয়াহে জানো দেখোন, এতিয়া একো নাজানো। মোৰ ধৈৰ্য নাই বাবা, মোৰ ধৈৰ্য নাই, ক'বলৈ মোৰ ধৈৰ্য নাই। কাজিয়া লাগি আছিলে। তাৰপিছতে সন্ধিয়ালৈ সি ক'বলৈ ওলাই গ'ল কাজিয়া কৰি। সন্ধিয়া আহিলে, অহাৰ পাছত আকৌ সিহঁত দুটাৰ মাজত লাগা কৰি কিবা কিবি বস্তু বাহিনী ভাঙা চিঙা কৰিলে। তাৰপিছত মই পোৱালীকেইটাকে আৰু তাইকে লৈ পেলাই মানে তাতে বহিবি বুলি মই আৰু মায়ে লৈ গ'লোঁ। তাৰপিছত সি মানে বহুত বেছি উৎপাত কৰিছে, ঘৰ চৰবিলাক দৰ্জা চৰ্জা ভাঙিছে, স্কুটি গোটেই ভাঙি পেলাইছে। তাই মানে চাবলৈ আহিলে, মই কিন্তু গম নাপালোঁ তাই কোন পাকত গুচি আহিলে। সেইটো 10:30মানৰ কথা ৰাতি। তাৰপিছতে মই ভিতৰত আছিলোঁ। যেতিয়া ইহঁতে ইয়াৰ পৰা চিঞৰিছে জুই লাগিল নহৈছোঁ, সি মানে আগতেও এবাৰ মানে ঘৰ গোটেই কাপোৰ কানি এনেকৈ জুই লগাই দিছিলে। কিন্তু সি আকৌ লগালে চাগে জুই। তো দৌৰি আহিছোঁ, মানে কিবা এটা বস্তু থিয় হৈ পেলাই সেই কলজোপাৰ ওচৰত এনেকৈ থিয় হৈ পেলাই মানে জ্বলি আছে। তো মানে মই জয়ন্তই নে মেঘালী মই ধৰিব পৰা নাই। তাৰপিছত মই মানে চাবই নোৱাৰিলোঁ, মই দৌৰি গুচি গ'লোঁ ভিতৰলৈ। আমাৰ এওঁক পঠালে, জুই লাগিছে যচোন যে কোনোবা এটা লাগিছে গাত জুই। এওঁ আহি পেলাই কাপোৰেদি এনেকৈ গোটেই এৰুৱাই পেলাই তাৰপিছতে হেৰি কৰি দিছে। মানে তাই কেনেকৈ নিজেই তাই ঢালি লৈছোঁ বুলি কৈছে বাৰু, কেৰাচিন তেল ঢালি পেলাই নিজে হেৰি কৰিছোঁ বুলি কৈছে। তাৰপিছত মই খালি তই কি কৰিলি বুলি কওঁতে তাই কৈছে মাইনু মই নোৱাৰোঁ আৰু মই নাথাকোঁ আৰু জীয়াই, এনেকৈ বুলি কৈছে। খালি বোলো এইটো কি কৰিলি এইটোতো বহি থাকিবলৈ দিছিলোঁ, বহি নাথাকিলি কিয়? কৈছে মই নোৱাৰোঁ আৰু মাইনু, মই নাথাকোঁ জীয়াই। মাত্ৰ ইমানখিনি কথাই মোক কৈছে আৰু। প্ৰায় মানে লাগিয়ে থাকে। সি মানে এনেইতো ভালেই, মানে মদকণ খালে কিবা কণ্ট্ৰল নোহোৱাৰ নিচিনা হৈ যায়, মানে বহুত বেছি পাগলামি কৰে। প্ৰায় এমাহমানৰ আগতেই বাবাহঁতে জানেই ডাঙৰ কেছ এটা হৈ গৈছে। তাকে পুলিচে নি পেলাই এৰেষ্ট কৰি মাৰধৰ কৰিছে। তাৰপিছত এমাহ ঠিকেই আছিলে, দোকানখনো খুলি দিলে। নাই, কালি দিনৰ পৰাই আৰম্ভ, ৰাতিলৈ আৰু মানে বহুত বেছি হৈ গ'ল। ল'ৰা এটা ছোৱালী এজনী, ছোৱালীজনী বাৰু বিয়া হ'ল, জোৱাইকটোৱে খেতি ইয়াতে থাকে। মানে তাৰো গাটো অকণ বেয়া যে, ইয়াতে ছোৱালীজনী কৈছে ইয়াতে থাকোঁ। তাই সন্ধিয়াৰ পৰা সিহঁতকো সেয়া অত্যাচাৰ, মানে নুশুনে। মোৰ ফুল্লি বাৰ্ণ হৈছে, মানে 80% গৈছে বুলি কৈছে ডক্টৰে। এতিয়া গুৱাহাটী ৰেফাৰ কৰিছে বোলে, কালি তাৰ পৰা খবৰ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।